মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ 4 নম্বৰ পাঠটো। তোমালোকৰ 4 নম্বৰ পাঠটোৰ নাম হৈছে মানৰ অসম আক্ৰমণ। ছাত্ৰ-ছাত্ৰীসকল আজি এই পাঠৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে যদি পাঠটো বুজি পোৱা নাই কমেন্টৰ যোগে মোক জনাবা। পৰৱৰ্তী ভিডিঅ'ত মই পাঠটো বুজাই দিবলৈ চেষ্টা কৰিম। তেন্তে আহা আজিৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰসমূহ আৰম্ভ কৰোঁ। অনুশীলনীত প্ৰথমে আছে অতি চমু বা চমু প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ কুৱেশ্যনটো আহিছো 1784 চনত মান ৰজা বডুপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল? উত্তৰ 1784 চনত মান ৰজা বডুপায়াৰ আমোলত মানসকলে আৰাকান দেশ জয় কৰিছিল। 2 নম্বৰ মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল? উত্তৰ মান আৰু ব্ৰিটিছৰ মাজত আৰাকান ৰাজ্য জয় কৰাৰ পাছৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল। 3 নম্বৰ মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল? উত্তৰ মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম গোবিন্দ সিংহ আছে। কোনখন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল? উত্তৰ ঘিলাধাৰী যুদ্ধত আহোমৰ পৰাজয় বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। 5 নম্বৰ বৈশালী হুকুম কি? উত্তৰ বৈশালী হুকুম হৈছে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা এটা টোকা। 6 নম্বৰটো হৈছে বৈশালী মুণ্ডুং চুনখাম কি? উত্তৰ বৈশালী মুণ্ডুং চুনখাম হৈছে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা এটি টোকা। 7 নম্বৰ কুৱেশ্যনটো হৈছে বদন চন্দ্ৰৰ সৈতে মান সৈন্য অসমলৈ আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। বদন চন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল? উত্তৰ বদন চন্দ্ৰই 8,000 মান সৈন্য লগত আনিছিল। 9 নম্বৰ বদন চন্দ্ৰই অসমত সোমাই কিমান অতিৰিক্ত সৈন্য গোটাইছিল? উত্তৰ বদন চন্দ্ৰই অসমত সোমাই 8,000 অতিৰিক্ত সৈন্য গোটাইছিল। বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল? উত্তৰ বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল। মানৰ আক্ৰমণ কোন কোন চনত হৈছিল? উত্তৰ মানৰ আক্ৰমণ 1817, 1819 আৰু 1821 চনত হৈছিল। কোন চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল? উত্তৰ 1818 চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল। এইবাৰ আহিছো তোমালোকৰ দ্বিতীয়টো কুৱেশ্যন। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 1816, 1817 নে 1819 চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিৰ হস্তক্ষেপ কৰিছিল? উত্তৰ 1817 চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। 2 নম্বৰ কুৱেশ্যনটো হৈছে জগন্নাথ ঢেকিয়াল ফুকন নে বদন চন্দ্ৰ বৰফুকন নে চন্দ্ৰকান্ত বুঢ়াগোহাঁইৰ ৰুচিনাথ বুঢ়াগোহাঁই ভাতৃ আছিল? উত্তৰ জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁই ভাতৃ আছিল। 3 নম্বৰ কুৱেশ্যনটো হৈছে বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1816 নে 1817 নে 1818 চনৰ আগষ্ট মাহত? উত্তৰ বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1818 চনৰ আগষ্ট মাহত। 4 নম্বৰ কুৱেশ্যনটো হৈছে ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ নে পূৰ্ণানন্দ বুঢ়াগোহাঁই নে বজনাথ গোহাঁই মাতৃ আছিল? উত্তৰ ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহৰ মাতৃ আছিল। ইয়াণ্ডাবু সন্ধি 1814, 1826 নে 1828 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত কৰা হৈছিল? উত্তৰ
ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীত তাৰিখে স্বাক্ষৰ কৰা হৈছিল। ৰচনাধৰ্মী প্ৰশ্ন 1 মণিপুৰ আৰু আৰকানত মান ৰাজ্যৰ বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা। উত্তৰ মান ৰজা আলাম্পায়াৰ দিনৰে পৰা মানসকলে ৰাজ্য বিস্তাৰৰ নীতি গ্ৰহণ কৰিছিল। ৰাজ্যৰ পশ্চিম ফালে সীমা বিস্তাৰৰ উদ্দেশ্যে মণিপুৰৰ ওপৰত তেওঁলোকে কেইবাবাৰো আক্ৰমণ চলাই মণিপুৰৰ ৰাজ্য দুৰ্বল কৰি তুলিছিল। ইয়াৰ পিছত তেওঁলোকে আৰাকান দখল কৰে আৰু আৰাকান দখল কৰাৰ লগে লগে মানসকলে সমগ্ৰ বংগোপসাগৰীয় উপকূল ৰেখাৰ প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয়। আৰাকান দখল কৰাৰ লগে লগে বহুতো আৰাকানী লোকক ব্ৰহ্মদেশলৈ নি তেওঁলোকক কঠোৰ শাস্তি দিছিল আৰু বহুতে উপায়হীন হৈ বংগদেশত আশ্ৰয় লৈছিল। এই শৰণাৰ্থীসকলক উভতাই পঠাবৰ বাবে ইংৰাজক মান ৰজাই জোৰ দিছিল, কিন্তু ব্ৰিটিছে এই কথা মানি নোলোৱাত শত্ৰুতা মান আৰু ব্ৰিটিছৰ মাজত বাঢ়ি গৈছিল। 2 নম্বৰ পুৰ্ণানন্দ বুঢ়াগোহাঁই স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা। উত্তৰ মোৱামৰীয়া বিদ্ৰোহৰ পিছত আহোমৰ শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি গৈছিল আৰু সেই সুযোগতে পুৰ্ণানন্দ বুঢ়াগোহাঁই শাসনৰ সকলো ক্ষমতা অধিকাৰী হৈ পৰিছিল। গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত তেওঁ কম বয়সীয়া কমলেশ্বৰ সিংহক আহোমৰ সিংহাসনত বহুৱালে। পুৰ্ণানন্দই স্বেচ্ছাচাৰী শাসন দেশৰ জনসাধাৰণে ভাল পোৱা নাছিল। সেই সময় কমলেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেওঁ চন্দ্ৰকান্ত সিংহ নামৰ আন এজন সৰু ল'ৰাক সিংহাসনত বহুৱালে। তেওঁ স্বেচ্ছাচাৰী শাসনত অতিষ্ঠ হৈ পানীমোৱা নামৰ এজন ব্যক্তিয়ে পুৰ্ণানন্দৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰিলে, কিন্তু পুৰ্ণানন্দই এই কথা গম পোৱাত ষড়যন্ত্ৰকাৰীসকলক কঠোৰ শাস্তি দিলে। তেওঁ পিছত সতৰাম নামৰ আন এজন ব্যক্তিয়ে পুৰ্ণানন্দৰ বিৰুদ্ধে বিদ্ৰোহ চলাইছিল, যদিও তেওঁ ধৰা পৰে আৰু পুৰ্ণানন্দই তেওঁক কঠোৰ শাস্তি দিয়ে। 3 নম্বৰ কুৱেশ্যনটো হৈছে পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল? উত্তৰ মোৱামৰীয়া বিদ্ৰোহৰ পিছত আহোম শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি গৈছিল। সেই সুযোগতে পুৰ্ণানন্দ বুঢ়াগোহাঁয়ে শাসনৰ সকলো ক্ষমতাৰ অধিকাৰী হৈ পৰিছিল। গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত তেওঁ কম বয়সীয়া কমলেশ্বৰ সিংহক আহোম সিংহাসনত বহুৱালে। পুৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ জনসাধাৰণে ভাল পোৱা নাছিল। সেই সময়তে কমলেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেওঁ চন্দ্ৰকান্ত সিংহ নামৰ আন এজন সৰু ল'ৰাক সিংহাসনত বহুৱালে। তেওঁ স্বেচ্ছাচাৰী শাসনত অতিষ্ঠ হৈ পানীমোৱা নামৰ এজন ব্যক্তিয়ে পুৰ্ণানন্দৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰিলে, কিন্তু পুৰ্ণানন্দই এই কথা গম পোৱাত ষড়যন্ত্ৰকাৰীসকলক কঠোৰ শাস্তি দিয়ে। লাহে লাহে চন্দ্ৰকান্ত সিংহই পুৰ্ণানন্দক ভাল নোপোৱা হৈছিল। তেওঁ সতৰাম নামৰ এগৰাকী ব্যক্তিৰ সহায়ত পুৰ্ণানন্দৰ বিৰুদ্ধে বিদ্ৰোহ চলাইছিল, যদিও পুৰ্ণানন্দৰ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচি দিয়া হ'ল। সতৰামে চন্দ্ৰকান্ত সিংহৰ আশ্ৰয় লৈছিল, যদিও তেওঁক নামৰূপলৈ নিৰ্বাসন দিয়া হৈছিল। দন্দুৱা বিদ্ৰোহত বদন চন্দ্ৰ বৰফুকনত জড়িত থকাৰ পিছত পৰাই পুৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। তদুপৰি পুৰ্ণানন্দ বুঢ়াগোহাঁই গম পালে যে সতৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছে। পুৰ্ণানন্দৰ বিৰুদ্ধে বদন চন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত ব্ৰিটিছৰ সামৰিক সাহায্য বিচাৰে। ব্ৰিটিছ চৰকাৰে পুৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহল। 4 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকৰ বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল? উত্তৰ পুৰ্ণানন্দ বুঢ়াগোহাঁই স্বেচ্ছাচাৰিতাত অতিষ্ঠ হৈ পানীমোৱা আৰু সতৰামে বিদ্ৰোহ কৰিছিল, যদিও বিফল হৈছিল। সেই সময়ত আহোমৰ বৰফুকন বদনেও শাসনৰ বাঘ জৰিডাল নিজৰ হাতলৈ অনাৰ বাবে পুৰ্ণানন্দৰ পতন হোৱাটো কামনা কৰিছিল। বদনে অসমৰ পৌৰাণিক মঠ মন্দিৰবোৰ লুটপাত কৰাৰ লগতে অসমীয়া জনসাধাৰণৰ ওপৰতো বিভিন্ন অত্যাচাৰ চলাইছিল, যাৰ বাবে পুৰ্ণানন্দই তেওঁক ক্ষমতাচ্যুত কৰিবলৈ সিদ্ধান্ত লয়। কিন্তু সেই সময়ত দুয়োজনৰ মাজত ঘৰুৱা সম্পৰ্ক স্থাপন হোৱাত
পুনানন্দই তেওঁক ক্ষমতাচ্যুত নকৰিলে, যাৰ বাবে তেওঁ পুনৰ অত্যাচাৰী হৈ উঠিল। উপায়হীন হৈ পুনানন্দই বদনক শাসনৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰে। যদিও বদনে এই কথা গম পাই আহোম ৰাজধানীৰ পৰা পলাই গৈ ব্ৰিটিছৰ শৰণাপন্ন হয়, কিন্তু ব্ৰিটিছে তেওঁক সহায় কৰিবলৈ অমান্তি হোৱাত বদনে মানৰ শৰণাপন্ন হয়। মানেও অসমত প্ৰৱেশ কৰাৰ সুবিধা বিচাৰি আছিল আৰু 1817 চনত প্ৰায় 8,000 সৈন্যবাহিনীৰ দল এটা বদনৰ নেতৃত্বত অসমলৈ পঠিয়ালে। এয়াই আছিল মানৰ প্ৰথম অসম আক্ৰমণ। 5 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকৰ বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমৰ মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰ পুনানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে বদন চন্দ্ৰ বৰফুকনে প্ৰথমে ইংৰাজৰ সহায় বিচাৰিছিল যদিও ইংৰাজে সহায় কৰিবলৈ মান্তি নোহোৱাত তেওঁ মানৰ শৰণাপন্ন হয়। মানেও অসমত প্ৰৱেশ কৰাৰ সুবিধা এটা বিচাৰি আছিল। সেয়েহে মান ৰজাই লগে লগে মান্তি হৈ বদনৰ নেতৃত্বত প্ৰায় 8,000 সৈন্যদল এটা বদনৰ নেতৃত্বত অসমলৈ প্ৰেৰণ কৰে। অসমলৈ আহি বদন আৰু প্ৰায় 8,000 সৈন্য গোটাই মুঠ 16,000 সৈন্যৰে এটা সামৰিক বাহিনী গঠন কৰে। বদনৰ নেতৃত্বত মান অহা গম পাই পুনানন্দ পুতেক ৰুচিনাথৰ অধীনত এটা আহোম সামৰিক বাহিনী মানৰ বিৰুদ্ধে প্ৰেৰণ কৰে। দুই পক্ষৰ মাজত হোৱা ঘিলাঘাৰী যুদ্ধত মানৰ হাতত আহোম পৰাজয় হয়। পৰাজয়ৰ বাতৰি পোৱাৰ লগে লগে ৰাজধানীতে পুনানন্দৰো মৃত্যু হয়। মানে কোনো বাধা নোপোৱাকৈ আহোম ৰাজধানীত প্ৰৱেশ কৰে আৰু চন্দ্ৰকান্ত সিংহক ৰজা আৰু বদনক মন্ত্ৰী বৰফুকন পাতি ৰাজধানী এৰি নিজ ৰাজ্যলৈ উলটি যায়। এয়াই আছিল মানৰ প্ৰথম আক্ৰমণ। এবাৰ আহিছো তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটো মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা। উত্তৰ বদন চন্দ্ৰ বৰফুকন আৰু পুনানন্দ বুঢ়াগোহাঁইৰ মাজত হোৱা ক্ষমতাৰ দ্বন্দ্বই অসমত মানৰ প্ৰৱেশ ঘটাইছিল। পুনানন্দ বুঢ়াগোহাঁই পতন ঘটোৱাৰ উদ্দেশ্যে বদন চন্দ্ৰ বৰফুকনে মানৰ সহায় বিচাৰিছিল আৰু মানেও সেই সুযোগ গ্ৰহণ কৰি 1817 চনত বদনৰ নেতৃত্বত এটা মান সেনা অসমলৈ পঠিয়াইছিল, যিটো আছিল মানৰ প্ৰথম অসম আক্ৰমণ। 1817 চনত মানে অসমলৈ আহি চন্দ্ৰকান্ত সিংহক আহোমৰ ৰজা আৰু বদন চন্দ্ৰ বৰফুকনক মন্ত্ৰী বৰফুকন পাতিছিল। এই পদবী পাই বদন চন্দ্ৰ বৰফুকন পুনৰ অত্যাচাৰী হৈ উঠিছিল, যাৰ ফলত অতিষ্ঠ হৈ চন্দ্ৰকান্ত সিংহৰ লগতে আহোম ৰাজ পৰিয়ালৰ কেইগৰাকীমান ব্যক্তিয়ে লগ হৈ ৰূপসিংহৰ হতুৱাই বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিলে। বদনৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে মান ৰজাই বন্ধু হত্যাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে 1819 চনত দ্বিতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিলে। মানৰ দ্বিতীয় আক্ৰমণৰ ফলত আহোম ৰজা চন্দ্ৰকান্ত সিংহই নামমাত্ৰ ৰজাত পৰিণত হৈছিল আৰু গোটেই শাসন কাৰ্যটো পৰিচালিত হৈছিল মান ৰজাৰ নেতৃত্বত। অতিষ্ঠ হৈ চন্দ্ৰকান্ত সিংহই মানে অসমত প্ৰৱেশ কৰাৰ সমস্যাটো সম্পূৰ্ণৰূপে সমাধান উদ্দেশ্যে মানে অসমত প্ৰৱেশ কৰাৰ পথত গড় বন্ধাৰ কাম আৰম্ভ কৰিলে। কিন্তু এই কথা মান ৰজাই গম পাই 1821 চনত তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰে। 7 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকৰ মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা। উত্তৰ 1 মানৰ অসম আক্ৰমণত অসমত আহোমৰ 6 বছৰীয়া ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰি দিছিল। 2 এই আক্ৰমণৰ ফলত আহোম স্বৰ্গদেউসকল অস্থায়ীভাৱে হলেও ব্ৰহ্মদেশৰ ৰজাৰ তলতীয়া হৈ পৰিছিল। 3 মানৰ আক্ৰমণত অসমৰ অৰ্থনৈতিক অৱস্থা মহিমূৰ কৰি পেলাইছিল। খেতিপথাৰ জ্বলাই দিয়াৰ ফলত অসমীয়া জনসাধাৰণৰ ওপৰত নানা অত্যাচাৰৰ ফলত অসমত অসমীয়া প্ৰজাৰ অস্তিত্ব নোহোৱা হৈ পৰিছিল। মোৱামৰীয়া বিদ্ৰোহী আহোমৰ সামৰিক শক্তি পাই শেষ কৰি পেলাইছিল। মানৰ আক্ৰমণৰ ফলত আহোমৰ যি সামৰিক শক্তি আছিল সেইখিনিও সম্পূৰ্ণ ধ্বংস হৈ পৰিছিল। 5 নম্বৰ পইণ্টটো হৈছে মানৰ অসম আক্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিণতিটো আছিল ব্ৰিটিছৰ অসম আক্ৰমণ। মানক খেদাৰ সুবিধা লৈ ব্ৰিটিছে প্ৰথমে অসমত প্ৰৱেশ কৰিছিল আৰু অসমত স্থায়ীভাৱে থকাৰ সিদ্ধান্ত লৈছিল। 8 নম্বৰ কোনটো বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি কোৱা হয়? উত্তৰ মোৱামৰীয়া বিদ্ৰোহৰ সুবিধা লৈয়ে পুনানন্দ বুঢ়াগোহাঁই আহোমৰ শাসনৰ ব্যৱস্থাৰ মুৰব্বী হৈ পৰিছিল। তেওঁ স্বেচ্ছাচাৰী শাসন দিনক দিনে বাঢ়ি যোৱাত অসমীয়া জনসাধাৰণ অতিষ্ঠ হৈ উঠিছিল।
নিজৰ সুবিধাৰ বাবে তেওঁ প্ৰথমে নাবালক কমলেশ্বৰ সিংহক ৰজা পাতিছিল আৰু তাৰ পিছত চন্দ্ৰকান্ত সিংহক ৰজা হিচাপে সিংহাসনত বহুৱাইছিল। তেওঁ এনেকুৱা কামত অতিষ্ঠ হৈ পানীমোৱা নামৰ এজন ব্যক্তিয়ে কেইজনমান ব্যক্তিৰ সৈতে লগ হৈ বিদ্ৰোহৰ প্ৰস্তুতি চলায়। কিন্তু এই কথা পুনানন্দই গম পোৱা তেওঁক ধৰি আনি কঠোৰ শাস্তি দিছিল। এই বিদ্ৰোহকে পানীমোৱা বিদ্ৰোহ বুলি জনা যায়। 9 নম্বৰ 1817 চনত অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা। উত্তৰ 1 1817 চনৰ মানৰ অসম আগমনৰ বাতৰি পাই পুনানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। ইয়াৰ লগে লগে আহোম সাম্ৰাজ্যৰ পতনৰ দিশটো আৰম্ভ হৈছিল। দ্বিতীয়তে 1817 চনৰ মানৰ অসম আগমনৰ পিছত মানে আৰু দুবাৰ অসম আক্ৰমণ কৰিছিল। এই আক্ৰমণত অসমীয়া সাধাৰণ জনসাধাৰণৰ সামাজিক তথা অৰ্থনৈতিক জীৱন বিপন্ন হৈ উঠিছিল। প্ৰথম ইং-বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধখন ক'ত সংঘটিত হৈছিল? প্ৰথম ইং-বৰ্মা যুদ্ধ 1824 খ্ৰীষ্টাব্দত 5 মাৰ্চৰ সংঘটিত হৈছিল। এই যুদ্ধখন ব্ৰহ্মদেশত সংঘটিত হৈছিল। ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলবোৰ উল্লেখ কৰা। এইটো হৈছে তোমালোকৰ 11 নম্বৰ কুৱেশ্যন। উত্তৰ 1 1826 চনত ব্ৰিটিছ আৰু মানৰ মাজত হোৱা ইয়াণ্ডাবুৰ সন্ধিৰ চৰ্ত অনুসৰি যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মানে 1 কোটি টকা ব্ৰিটিছক দিব লগা হৈছিল। এই সন্ধিৰ অনুসৰি মানৰ অধিকৃত অঞ্চলসমূহ ব্ৰিটিছক এৰি দিব লগা হৈছিল। 3 নম্বৰ অসম আৰু মণিপুৰ আদি অঞ্চল ভৱিষ্যতে মানে হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিব লগা হৈছিল। এই সন্ধি ব্ৰিটিছ আৰু ব্ৰিটিছৰ মানৰ মাজত স্বাক্ষৰিত হৈছিল। যদিও এই সন্ধিয়ে ব্ৰিটিছৰ অসম দখল কৰাৰ পথ সুগম কৰি তুলিছিল। 12 নম্বৰ কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা। উত্তৰ ইয়াণ্ডাবু নামৰ ঠাইত 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ আৰু মান ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। অসমত লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই সন্ধি আছিল অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তৰ সন্ধি। এই সন্ধিয়ে অসমৰ বুৰঞ্জীৰ ধাৰা সলনি কৰিছিল। এই সন্ধিৰ জৰিয়তে প্ৰথম ইং-বৰ্মা যুদ্ধৰ সামৰণি পৰিছিল আৰু ইয়াৰ দ্বাৰা অসমত মানৰ শাসন উৰ পৰিছিল আৰু ব্ৰিটিছে অসমত নিজৰ প্ৰাধান্য বিস্তাৰ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে এটা কথা তোমালোকক কওঁ যে তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকৰ যদি কিবা অসুবিধা হয় কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ কৰিব পাৰিবা। এবাৰ আহিছো তোমালোকৰ চমুটোকা। 1 বডুপায়াৰ। উত্তৰ বডুপায়া আছিল ব্ৰহ্মদেশৰ ৰজা। বডুপায়াৰ নেতৃত্বত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজা মাৰগুৰি দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বংগলৈ সমগ্ৰ বংগোপসাগৰীয় উপকূল ৰেখাৰ প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয়। গম্ভীৰ সিং। গম্ভীৰ সিং আছিল মণিপুৰৰ ৰজা জয়সিংহৰ পুত্ৰ। তেওঁ কাছাৰ ৰাজ্য আক্ৰমণ কৰিছিল। কাছাৰৰ ৰজা গোবিন্দ সিংহই গম্ভীৰ সিঙৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ইংৰাজৰ শৰণাপন্ন হৈছিল। গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা আছিল। তেওঁ মণিপুৰৰ ৰজা গম্ভীৰ সিঙক আক্ৰমণত তিষ্ঠিব নোৱাৰি ইংৰাজৰ শৰণাপন্ন হয়। দামান গগৈ। দামান গগৈ আছিল মানৰ আক্ৰমণত ৰোধ কৰিবলৈ পুনানন্দ বুঢ়াগোহাঁই পঠোৱা আহোম সেনাপতি। এওঁ গিলাধাৰী যুদ্ধত মুখ্য সেনাপতিসকলৰ মাজৰ এজন আছিল। হাওঁবৰা গিলাধাৰী যুদ্ধৰ আহোম সেনাপতি আছিল, যাক পুনানন্দ বুঢ়াগোহাঁই গিলাধাৰী যুদ্ধৰ মুখ্য সেনাপতি হিচাপে নিয়োগ কৰিছিল। 6 গিলাধাৰী যুদ্ধ। বদন বৰফুকনে বডুপায়াৰ সহায় লৈ 8,000 মান সেনা আৰু কৰতনীয়া ৰজা কেইজনমানৰ পৰা আন 8,000 সৈন্যৰ সৈতে মুঠ 16,000 সৈন্য লৈ পাটকাই পথেদি অসমত সোমাল। মানৰ আক্ৰমণত ৰোধ কৰিবলৈ পুনানন্দ বুঢ়াগোহাঁই দামান গগৈ আৰু হাওঁবৰাৰ নেতৃত্বত এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত গিলাধাৰী যুদ্ধত তেওঁলোক পৰাজিত হয়। এই বাতৰি পাই পুনানন্দ বুঢ়াগোহাঁই মৃত্যুমুখত পৰে। 7 নম্বৰ বৰ্জনাথ। বৰ্জনাথ সিংহ ৰজা ৰাজেশ্বৰ সিংহৰ নাতি আৰু পুৰনন্দ সিংহৰ দেউতাক আছিল। 8 নম্বৰ পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ বৰ্জনাথ গোহাঁইৰ পুত্ৰ আছিল।
এওঁলোক দুয়ো 1809 চনৰ পৰা কোম্পানীৰ ৰাজ্য চিলমাৰীত আশ্ৰয় লৈ আছিল। বজনাথৰ অংগক্ষত থকাৰ বাবে ৰুচিনাথ বুঢ়াগোহাঁই 10 বছৰীয়া পুৰন্দক ৰজা পাতে। মানে অসম আক্ৰমণ কৰি পুৰন্দক সিংহক সিংহাচ্যুত কৰে। লুকুডেকা ফুকন চন্দ্ৰকান্ত সিংহই লুকুডেকা ফুকনৰ নেতৃত্বত ৰুচিনাথৰ বিৰুদ্ধে এটা সৈন্যবাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি আহে। লুকু ফুকন চন্দ্ৰকান্ত সিংহই পঠোৱা সৈন্যবাহিনীটোৰ সেনাপতি আছিল। চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা উক্ত সেনাবাহিনীটোৰ ৰুচিনাথৰ হাতত পৰাভূত হোৱাৰ লগতে সেনাপতি লুকুডেকা ফুকন ৰণত নিহত হয়। 10 নম্বৰ আলুমিংগী বদন চন্দ্ৰ বৰফুকনৰ হত্যাৰ পুতক তুলিবলৈ আৰু চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱাবলৈ আলুমিংগীৰ নেতৃত্বত ব্ৰহ্মৰজাই 1819 খ্ৰীষ্টাব্দত এটি সৈন্যবাহিনী পঠাই দিয়ে। ৰজা পুৰন্দৰ আৰু ৰুচিনাথ বুঢ়াগোহাঁই গুৱাহাটীলৈ পলাই গ'ল। চন্দ্ৰকান্তই পুৰন্দক ধৰিবলৈ গুৱাহাটীলৈ সৈন্য পঠিওৱা বুলি জানি পুৰন্দৰ আৰু ৰুচিনাথে ব্ৰহ্মদেশলৈ গৈ ইংৰাজৰ আশ্ৰয় ললে। মিংগীমাহা তিলুৱাৰৰ নেতৃত্বত এদল মান সেনাই চন্দ্ৰকান্তৰ সহায়ৰ কাৰণে ৰাখি আলুমিংগী ব্ৰহ্মদেশলৈ উভতি যায়। 11 নম্বৰটো হৈছে দুবনীয়া। 1821 চনৰ পৰা 1825 চনলৈকে এই সময়ছোৱাত মানৰ দিন বুলি কোৱা হয়। মান সেনাৰ হাতত অসমীয়া প্ৰজাৰ অবৰ্ণনীয়ভাৱে লাঞ্ছিত হৈছিল। মান সেনাৰ লুটপাট কটামৰা পাশবিক অত্যাচাৰৰ কোবত টিকিব নোৱাৰি অসমীয়া মানুহ ভগনীয়া হৈ দিহিঙে দিপাঙে যাবলগীয়া হৈছিল। ইয়াকে বুৰঞ্জীত মানৰ ভগনীয়া দিন বোলে। মানৰ আক্ৰমণৰ সময়ত সুবিধা বুজি বহুতো ধনবান অসমীয়া লোকে মানৰ ভেকচন ধৰি অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাইছিল। তেওঁলোককে দুৱনীয়া বা ছদ্মবেশী মান বোলা হয়। ইয়াণ্ডাবু সন্ধি 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানীৰ চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই সন্ধিপত্ৰত স্বাক্ষৰ কৰে। এয়াই আছিল ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে প্ৰথম ইং-বৰ্মা যুদ্ধৰ সামৰণি। ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ আছিল: 1. মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ কোম্পানীক 1 কোটি টকা পৰিশোধ কৰিব লাগিব। আৰকান আৰু টেনাচৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব। 3 নম্বৰ অসম কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিঙক ৰজা মানিবলৈ গাত লয়। 5 নম্বৰ আভাত এজন ব্ৰিটিছৰ ৰেচিডেণ্ট থাকিব। মান ৰজাৰ কলিকতাৰ এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছৰ অনুমতি দিছিল। এইদৰে ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহক ব্ৰিটিছৰ অনুকূলে গৈছিল। ইয়াণ্ডাবু সন্ধিয়ে অসমৰ মানৰ দিন উৰুৰ পেলায়। এই সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছৰ সাম্ৰাজ্যৰ পাতনি মেলিছিল। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰ কুৱেশ্যন এনচাৰ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।